হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এয়া মাংস ৰান্ধি আছোঁ, ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। এয়া হয় লোকেল চিকেন, এওঁ আনি দিলে। পিঁয়াজ দুটা প্ৰথমে কাটি ল'লোঁ। মই দুটা পিঁয়াজ ভাজিবৰ কাৰণেহে কাটিছোঁ দেই, আৰু এক্সট্ৰা পিঁয়াজ মাংসত দিবলৈ এক্সট্ৰাকৈ কাটিম। কেনেদৰে বনাওঁ কি বনাওঁ চিন্তা কৰি ভাবিলোঁ চাওঁচোন বনাই। সেয়া প্ৰথমে মাংস আৰু আলু দিলোঁ, ধনিয়া গুড়ি, হালধি, নিমখ, জিৰা গুড়ি, আদা নহৰু একেলগে পিচি লৈছিলোঁ পেষ্ট, আৰু অলপ মোহাৰি মেলি ঘিউ অকণমান দি এনেদৰে মেৰিনেট কৰি আধা ঘণ্টামানৰ কাৰণে ৰাখি দিলোঁ। ঘিউ দিব লাগিব দেই, তেতিয়া ভাল লাগে এইটো ৰেচিপিত। আৰু কেৰাহীখনত তেল গৰম হ'বলৈ দি যি দুটা পিঁয়াজ কাটি ৰাখিছিলোঁ সেই দুটা পিঁয়াজ এনেদৰে ভাজি ল'ম এতিয়া। আৰু এটা বা দুটা পিঁয়াজ লাগিব পিছত। এতিয়া মই প্ৰথমে ভাজি লৈছোঁ এইখিনি পিঁয়াজ, আৰু এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম আৰু মিক্সাৰ বাতিত মাৰিব লাগিব। এয়া ঠাণ্ডা হৈ গ'ল, ইয়াত ভৰাই ল'লোঁ। ইয়াতে অলপমান 4-5টামান কাজু, মাংস যদি বেছি হয় কাজু বেছি দিব লাগিব। এয়া চাওকচোন কি ধুনীয়া এটা পেষ্ট হৈ গ'ল। এইটো পিছত মই ব্যৱহাৰ কৰি মাংসখিনিত দিম। এনেদৰে মাংস বনাই, লোকেল চিকেনেই হওক ব্ৰইলাৰেই হওক, এনেদৰে বনাই খাবচোন, ইমান টেষ্টি হয় নহয়। এইটো হ'ল পিঁয়াজ আৰু কাজুৰ পেষ্ট। ইফালে কেৰাহীখনত আকৌ ঘিউৱে দিলোঁ দেই, তেল দিয়া নাই, 2 চামুচ ঘিউ দিলোঁ, গোটা জিৰা দিলোঁ, লং, ইলাচি, দালচেনি, তেজপাত এইখিনিও দি দিলোঁ। এইখিনি নিদিলেও হয়, অকল গোটা জিৰা দিবই পাৰি। পিঁয়াজ আৰু কেঁচা জলকীয়া এইটোতো দিবই লাগিব মাংসত, নহয়নে? অলপ কম পৰিমাণে দিছোঁ যিহেতু পেষ্টটো বনাই থৈছোঁৱেই। ইয়াত পিঁয়াজখিনি পকাৰ পিছতে এতিয়া মই মেৰিনেট কৰি ৰখা মাংসখিনি ইয়াতে ঢালি দিম আৰু ভাজি থাকিব লাগিব। এবাৰ দুবাৰটো খুব কম সময়ৰ কাৰণে ঢাকি দিব পৰা যাব, কিন্তু বেছি সময় গেছটো চিমত ৰাখি লৰাই থাকিলেই ভাল। অকণমান সময়ৰ কাৰণে ঢাকি দিছোঁ। এয়া এতিয়া দি দিলোঁ ধুনীয়াকৈ মাংসখিনি আধা সিজা হওঁতেই দি দিলোঁ, সিজিলেই আৰু আলু সিজিলে যেতিয়া পেষ্টটো দি দিলোঁ দেই। এইটো যিটো পেষ্ট মই বনাই ৰাখিছিলোঁ পিঁয়াজ আৰু কাজুৰ। এতিয়া ঢাকি ৰখাতকৈ কিন্তু বেছিকৈ লৰাই থাকিলে ভাল। তথাপিও মাজে মাজেতো ঢাকি দিব লাগিবই, হয়নে? চিমত দি পেলাই খুব কম সময়ৰ কাৰণে ঢাকিব লাগে। ফাইনেলি মোৰ হৈ গৈছে। এতিয়া আমি পানী দিব লাগিব, আৰু সাধাৰণতে মই গৰম পানীয়ে ব্যৱহাৰ কৰোঁ, আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে। সেয়া লৰাই দেখিলোঁ যে ভালদৰে হৈছে, আৰু এতিয়া দি দিলোঁ গৰম পানী। গৰম পানী দি দিলে মানে মাংসৰ টেষ্টটো গুচি নাযায়, আৰু খাবলৈও ভাল লাগে, আৰু সোনকালে উতলিও যায়। সেইকাৰণে সেয়া গৰম পানী দি লৰাই ধুনীয়াকৈ ভাজি আছোঁ। খুব বেছি জোল বনাব নালাগে এইটো ৰেচিপি। ফাইনেলি ৰেডি হৈ গ'ল খাবৰ বাবে। ইমানেই সুন্দৰ হৈছিলে নহয়। আজিলৈ আহোঁ, বাই।